নমস্কাৰ নম্ৰতা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ মই নম্ৰতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰ ভাল, মোৰো ভালেই। আৰু আজি হৈছে মোৰ জন্মদিন আৰু সকলোৱে আশীৰ্বাদ কৰিব। আৰু আজি জন্মদিন উপলক্ষে ঘৰতে পায়স অকণমান বনাইছোঁ, তাকে আজি আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। দিনটো কেনেদৰে পাৰ হয় ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই গাখীৰ গৰম কৰি আছোঁ পায়স বনাবৰ কাৰণে। আৰু এয়া কালি চিকেন অকণমান আছিলে, বাটাৰ চিকেন বনাইছিলোঁ, সেয়াও গৰম কৰি আছিলোঁ এতিয়া খাবৰ কাৰণে। আৰু এইফালে এক্সট্ৰা গাখীৰো লৈ লৈছোঁ। পায়সত গাখীৰটো বহুত বেছি দৰকাৰ হয়। আৰু অলৰেডি মোৰ পায়স বনাই হৈ গ'ল। এয়া বৰা চাউলৰ বনাইছোঁ পায়সটো। আৰু আজি যিহেতু মোৰ বাৰ্থডে, চ' ভাবিলোঁ নতুন কিবা এটা পিন্ধিবলৈ মন গ'ল। আৰু এইযোৰ মোক প্ৰকাশে গিফ্ট কৰিছিলে ভেলেণ্টাইন ডে'ত। বহুত তেতিয়াৰ পৰা মানে পিন্ধাই নাই, তাকে ভাবিলোঁ আজি এযোৰকে পিন্ধি যাওঁচোন। আৰু এয়া মই ওলাই মেলি ৰেডি, কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া মই যাম, কাম কেইটামান আছে কৰি ল'ম, দোকানো যাব আছে, তালৈও যাম। পিছবেলা একেবাৰে ভিডিঅ'টো দেখুৱাম আপোনালোকক। দুপৰীয়া টাইমত মই আৰু পুতু দুইজনী আহিলোঁ আজি ফুচকা খাবৰ কাৰণে। আৰু এয়া পিছবেলা সময়ত আমি আহিছোঁ আজি ৰিজৰ্ট এখনলৈ, বাৰ্থডে বুলি আৰু বাহিৰতে আজি খাম বুলি। আৰু এয়া গৈ আছোঁ। তাৰ পাছতে আমি পালোঁহে গ্ৰীণলেণ্ড ৰিজৰ্ট। আৰু তাতে আৰু এতিয়া এফালে কেক এটা পালোঁ আৰু বাৰ্থডে বুলি। Happy birthday to me, happy birthday to you, happy birthday to you, happy birthday to you, happy birthday to you. বখৰীয়া দৰা মই কেনেকৈ যাম? মটকা চিকেন লৈ ল'ম নি? মটকা চিকেন নে মাটন লওঁ? মাটন নালাগে, মটন ল'ব পাৰি। অকল 20 টকা লৈছোঁ, 400। হয়, মাটন লৈ ভাল নাপাওঁ। মটন ল'লে ভাল হ'ব। তিল বৰষুণ মটকা কিন্তু হেৰি চিকেনতকৈ মটনত ভাল লাগি গৈছে। তিল বৰষুণ দিলে এখন ডেক'ৰেশ্যন কৰি থৈছে ন ট্ৰেইন এখন, গ্ৰীণলেণ্ড এক্সপ্ৰেছ নামটো। ভালে বনাইছে ন? বৰষুণ দি দিলে ভাবছে। গ্লাছবোৰ মাৰি থোৱা আছে নে? নালাগে, মাৰি থোৱা আছে। হেপী বাৰ্থডে কৈ দিয়া মোক। হেপী বাৰ্থডে টু ইউ। হেল্ল' এভৰিৱান, কালি ভিডিঅ'টো আধাতে শেষ কৰি দিলোঁ। আৰু কাৰণ মোবাইলত চাৰ্জ নাইকিয়া হৈ থাকিলে। তাৰপিছত তাতে ৰিজৰ্টখনতে খাই বৈ আহিলোঁ, কিন্তু ৰিজৰ্টখন বহুত বেছি ভাল লাগিলে। কিন্তু এটাই বেয়া আছে, বহুত বেছি লেট কৰিছে। আৰু এতিয়া যাবলৈ এফালে ৰেডি হৈ আছোঁ, আজি গাড়ী এখন কিনিবলৈ যাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কি গাড়ী কিনো, কি কৰিম, চব দেখুৱাম আপোনালোকক। গাড়ীখন আমি দুলীয়াজানৰ নেক্সা ডিলাৰৰ পৰা লৈছোঁ। আৰু সেইফালে গাড়ীখন থৈ দিছে, এইখন গাড়ীখন। আৰু আমাৰ এতিয়া মানে অকণমান দেৰি হ'ব বুলি ক'লে, চ' গধূলি সময়ত আমি আহিলোঁ। আৰু এয়া মই ভালদৰে দেখাই দিছোঁ, মাৰুতি চুজুকি ইগনিছ। আৰু এই নেক্সা ডিলাৰটো দুলীয়াজানত নতুনকৈ বনাই আছে, কমপ্লিট হোৱাগৈ নাই আৰু এতিয়ালৈকে। আৰু এইফালে গাড়ীখনৰ ভিতৰখিনিও মই এয়া দেখাই দিছোঁ। গাড়ী লোৱা হৈ গ'ল, সকলোবিলাক কৰিলে। এতিয়া আমি যাম ঘৰলৈ, একেবাৰে কাইলৈ মন্দিৰলৈ যাম বুলি ভাবিছোঁ। হেল্ল' গাইজ, কালি কপিছে অকণমান, ৰাস্তাটো ইমান ভাল নহয় এডোখৰ। কালি গাড়ীখিনি ঘৰলৈ যাওঁতে বহুত বেছি ৰাতি হৈ গ'ল, চ' দেখুৱাব পৰা নগ'লে। আৰু আজি নতুন গাড়ীত আমি গৈ আছোঁ টিলিঙা মন্দিৰ।
মন্দিৰলৈ পূজা কৰিবৰ কাৰণে আৰু এয়া পুতু গৈছে প্ৰকাশ কেনেকুৱা লাগিছে কৈ দিয়া নতুন গাইড গৈ বহুত ভাল লাগিছে তোমাৰ বহুত ভাল লাগিছে মোৰো ভাল লাগিছে গাড়ীখন আপোনালোকক দেখাইছিলো মাৰুতি সুজুকি ইগনিছ ৰাস্তাটো বেয়া সেইটো কাৰণে অকমান কপিছে কেমেৰাটো তাৰ পাছত আহি পালোহি ইয়াত টিলিঙা মন্দিৰ আৰু সকলোবিলাক লৈ লৈছোঁ পূজা কৰিবৰ কাৰণে শাওণ মাহতে আহিছিলোঁ টিলিঙা মন্দিৰলৈ আৰু টিলিঙা মন্দিৰটো যিহেতু শিৱ মন্দিৰ সকলোৱে জানে আৰু ইয়াৰ মতে এটা ভ্লগ দিছিলোঁ আৰু আপোনালোকে যদি কিছুমানে চোৱা নাই তেতিয়াহ'লে চাব পাৰিব আমাৰ তিনিচুকীয়াৰ টিলিঙা মন্দিৰটো কেনেকুৱা হয় দেখিবৰ কাৰণে আৰু এয়া মই ৰছী বান্ধি পূজা কৰি ল'লোঁ তাৰ পাছত এইফালে পণ্ডিতজিও আহিলে আমাৰ গাড়ীখন পূজা কৰি দিলে আজি ভিডিঅ'টো ইমানেই আছিলে আৰু অন্য এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আজিলৈ আহিছোঁ দেই ধন্যবাদ